Hello everyone, welcome back to my channel. অন্য এটি মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰোঁ সকলোৱে যাতে ভালে আছে আৰু ইয়াৰ লগৰজনী ৰুমলৈ আহিলোঁ। দেখিছেই ন, আজি যিহেতু শনিবাৰ হয় তো এটাতে ছুটি হয় আমাৰ কলেজ আৰু ক্লাছটো 2:30 পৰা থাকে কম্পিউটাৰৰ। সেইকাৰণে তাই ৰুমলৈ আহিলোঁ। তাইও পেকিং কৰি ল'লে, ঘৰলৈ যাব আজি সেইকাৰণে। আৰু এফালে চাওকচোন ৰিয়েল ফেনৰ নিচিনা ঘূৰিছে। তো এইটোৱে শিকালে আজি আৰু কৰি মেলি আজি সোনকালে ওলাই আহিলোঁ। আৰু পংকজ এয়া ৰেডি দেখিছেই ন, বাইক লৈ আহি ৰখি আছে। তো তাৰ লগত এফালে দোকান এখনলৈ গ'লোঁ, গাড়ীৰ বস্তু ল'ব আছিলে তাৰ কিবা, তো মই ইয়াতে ৰখি আছোঁ। ইয়াৰ কিবা না কিবা ল'ব থাকেই, গাড়ী নহ'লে বাইকৰ বস্তু ইয়াত দেখিছেই ন। তাৰপিছত আমি আহিলোঁ তেল ভৰাবলৈ। আৰু এয়া চাওকচোন গাড়ীৰ ভিতৰত ছোৱালীজনী মানে পোৱালীজনী ইমান মৰম লগা ন। এইফালে চাইছে চাওকচোন মোৰ ফালে আৰু কি খাই আছে। বেয়া নুবুজিব, মই পোৱালি দেখিলে ফটো বা ভিডিঅ' কৰিয়ে লওঁ মৰম লাগিলে। তাৰপিছত আমি আহিলোঁ এইফালে মন ভৰি ওপৰলৈ আহিলোঁ, তলত জেগা নাই কাৰণে। তো ভোকো লাগি আছিল বহুত আৰু সেইকাৰণে 2 কাপ কফি আৰু 1 প্লেট পনীৰ পোলাও অৰ্ডাৰ কৰিলোঁ। আজি বৰষুণ দিলে যিহেতু তো বতৰটো বহুত ধুনীয়া কৰিলে, নহ'লে এইকেইদিন ৰ'দ দি মানে পাগল হৈ গৈছিলোঁ একদম। এয়া দেখিছেই ন, ইমান ধুনীয়াকৈ বনাই দিছে। খাই মেলি মই এইফালে বেটেৰী ৰিক্সাত আহিলোঁ কাৰণ হেলমেট মোৰ নাছিলে। তো পংকজে বাইকখন লৈ আগলৈ গ'ল আৰু মই এতিয়া এডোখৰ বেটেৰী ৰিক্সাতে গৈছোঁ। আহি মেলি এয়া চাওকচোন মোৰ মেচিনৰ এডাল এনেকুৱা ৰছী থাকে যে ছিঙি গৈছিলে, তো মই কিনি আনি থোৱা আছিলে। পংকজে লগাই মেলি দিলে আৰু তেল চেল দি দিলে মেচিনটোত, কাৰণ কাপোৰ চিলাব আছে বহুত। তো সিও গ'ল, মই গা পা ধুই ওলালোঁ। আৰু এইফালে আজি অনলাইন গ্ৰচাৰিজ কেইটামান আহিছিল। এয়া চাওকচোন চাহপাতটো 1 কেজি 470 ৰুপিজ হয়, কিন্তু মই পাইছোঁ 190 ৰুপিজ, দেখিছেই ন। আৰু এইফালে ধূপ আৰু এইফালে সন্তুৰ চাবোন 1 পেকেট 444 হয়, 190 মানতে পালোঁ মই। এয়া ইমান ধুনীয়া দামত পায় ৰিয়েল বস্তুবোৰ, দোকানততো এপিছতে বহুত লৈ ল'ব আৰু এক পোৱাতে 100 টকা লয়। আমি 1 কেজি পাই গৈছোঁ। আৰু এইফালে গাখীৰ 2টা দিছিলোঁ। এতিয়া মই ফেচ ৱাছ কৰি থৈছিলোঁ ফেচত। তাৰপিছত এইফালে গুটি উঠিছে ইমান ডাঙৰ, দেখিছেই ন। তো এল'ভেৰা আছিলে, টুকুৰা এটা লৈ পেলাই এনেকৈ লগাই লৈছোঁ ভালকৈ। গুটি উঠিছে বহুত। এতিয়া গালত গৰম আৰু পলিউশ্যন যিহে হৈছে ন, নুঠিনো কি হ'ব, সদায় ওলাই যোৱা হয়েই ন। তো এইফালে লগাই পেলাই 15-10 মিনিট থৈ দিম শুকাবলৈ। আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা যদি প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব, যাতে এনেকুৱাবোৰ ভিডিঅ' আপোনালোকৰ মাজত দি থাকিব পাৰোঁ আৰু আপোনালোকেও পাই থাকে। আৰু লাইক শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, কমেণ্ট কৰিও জনাব কেনেকুৱা লাগিল। এইফালে দেখিছেই ন ম'মৰ উৎপাত। আৰু এইফালে মই পানী দি ফেচটো ধুই দিলোঁ। আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। বাই বাই।